অইন কথা বাদ দিয়ক তেখেতে মোৰ ওচৰতে এবাৰ টকা খুজিছিল মই মন্ত্ৰী থাকোঁতে মোক টকা খুজিছিল ইলেকশ্যন খেলিব পইচা লাগে দাদা ককাইদেৱে কথা পাতিব মই বোলো কোন ককাইদেউ বোলো অখিল গগৈয়ে কথা পাতিব আপোনাৰ লগত মই বোলো দিয়ক ক'লে দাদা এই এনেকৈ ইলেকশ্যন আহিছেনে আপুনি মোক অলপমান হেৰি কৰিব আৰু এটা সংখ্যাও কৈছিলোঁ মই সংখ্যাটো নকওঁ বাৰু অখিল গগৈ ইজ এ ডিষ্ট্ৰাপটিভ পাৰ্চন মই বিধানসভাত কেতিয়াবা মই এনেকুৱা লাগে যে এই মানুহজনে কিয় কাৰণে এটা যিকোনো এটা প্লেটফৰ্মৰ এটা সম্ভ্ৰম থাকে এটা মৰ্যাদা থাকে এই সম্ভ্ৰম আৰু মৰ্যাদা সম্পূৰ্ণভাৱে ধূলিসাৎ কৰি একমাত্ৰ টিআৰবিৰ কাৰণে ইমানটো কিয় জুপিয়াই থাকে আৰু যিখিনি কথা কয় সেইখিনি কথাটো মই খুব তেনেকুৱাকৈ গ্ৰহণযোগ্যতা নাপাওঁ আৰু কণ্ট্ৰাডিক্টৰী গোটেই কাম কাজখিনি এইপিনে সাম্যবাদৰ কথা কয় ইপিনে তিনি গগৈৰ কথা কয় এইটো কেনেকুৱা ধৰণৰ হ'ল